সদ্যঘোষিত এইচএছ চূড়ান্ত পৰীক্ষাত ৮৪% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল লালুক পদ্মপুৰৰ মেধাৱী ছাত্ৰ ইজাজ আলীয়ে। ইদ্ৰিছ আলী আৰু জুণ্টি বেগমৰ পুত্ৰ ইজাজৰ এই সফলতাই ঘৰখনৰ লগতে লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকল তথা তেখেতৰ ঘৰুৱা শিক্ষকগৰাকীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে আৰ্থিকভাৱে পিছপৰা ইজাজ আলীয়ে 4টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ পাবলৈ সক্ষম হৈছে। কলা বিভাগৰ পৰা এইদৰে সফলতা লাভ কৰা ছাত্ৰ ইজাজ আলী ভৱিষ্যতে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছে। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বুলি জানিবলৈ দিছে ইজাজ আলীয়ে। তেওঁৰ এই সফলতাৰ বাবে পিতৃ মাতৃ লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকল তথা ঘৰুৱা শিক্ষক হেমন্ত বৰাক ধন্যবাদ জনাইছে। ভৱিষ্যতে মোৰ এজন পুলিচ বিষয়া। মেট্ৰিকত মই 74% ভাল হৈছে। হয়। এডমিশ্যন এতিয়া এনএলত আচলতে মানুহক সহায় কৰিবলৈ আৰু তেওঁ এজন মানে সৰুৰ পৰাই মেধাৱী ছাত্ৰ। তেওঁ মানে মেট্ৰিকৰ পৰাই মানে আমি তেওঁক 8ৰ পৰাই মই তেওঁক পাইছোঁ, ক্লাছ 8ৰ পৰা। তেওঁ মানে শিক্ষাগুৰুৰ প্ৰতি যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধা মনোভাৱটো তেওঁ যথেষ্ট বেছি। আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালীক মই পঢ়ুৱাইছোঁ। তাৰে মানে ভিতৰত যদি মই ক'বলৈ যাওঁ কেইজনমান ছাত্ৰৰ ভিতৰত প্ৰিয় ছাত্ৰৰ ভিতৰত তেওঁ এজন মোৰ অতিকে মানে প্ৰিয় এজন ছাত্ৰ। আৰু তেওঁ খুব মানে চোকা, মানে পঢ়াৰ প্ৰতি খুব গুৰুত্ব। আৰু তেওঁ শিক্ষকে যিখিনি কথা কয় তেওঁ সেইখিনি খুব মানে ফ্ল' কৰে। আৰু তেওঁ ভৱিষ্যতৰ প্ৰতিটো মুহূৰ্তত মই তেওঁৰ লগত আছোঁ বুলি তেওঁক মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু যিকোনো কামত মই তেওঁক সহায় কৰিম। ভালেই লাগিছে। হয়। কাৰণ কি আমি যিমানখিনি ত্যাগ আৰু সময় তেওঁক দিছিলোঁ মোৰ ল'ৰাক, যথেষ্ট ভালেই ৰিজাল্ট কৰিছে। হ'লেও মনৰ যিটো মানে আশা আছিলে সেইটো নহ'লগৈ, অকণমান 1 পইণ্ট কিবা এটা কমি গ'ল। মেট্ৰিকতকৈ ভাল কৰিছে। হ'লেও মেট্ৰিকতকৈ যথেষ্ট ভাল ৰিজাল্ট কৰিছে, সেয়াই সুখী। হয়। ভৱিষ্যতে তেওঁ এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছে। হয়, তেওঁ কৈছে এতিয়া এনএলত এডমিশ্যন ল'ম বুলি। গতিকে লখিমপুৰত এনএলতে পঢ়াম বুলি আমি ভাবিছোঁ। হয়। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে। ভাল লাগিছে ৰিজাল্টটো চাই, মেট্ৰিকতকৈ ভাল কৰিছে। আৰু সকলো ছাৰ বাইদেউকে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ হেমন্ত বৰা টিউশ্যন মাষ্টৰ, তেখেতকো ধন্যবাদ জনাইছোঁ। তেখেতে বহুতখিনি সহায় কৰিছে মেট্ৰিকৰ পৰা এতিয়ালৈকে। আগলৈ এনেকৈ সহায় কৰি যাব বুলি আশা ৰাখিছোঁ।